Hello everyone, welcome to Maths Class. বন্ধুসকল আমি আপোনালোকৰ আহিবলগীয়া 22,000তকৈ অধিক নিযুক্তিৰ কাৰণে মেথছৰ বিভিন্ন ধৰণৰ বস্তু শিকি আহিছিলোঁ। এতিয়া আমি নতুনকৈ আৰম্ভ কৰিছোঁ পাৰ্চেন্টেজ। পাৰ্চেন্টেজৰ আমি মেইনলি 8টা টাইপৰ কুৱেশ্যন আহে পাৰ্চেন্টেজত। তো 8টা টাইপৰ পৰা আমি মোটামুটি এটা টাইপৰ 10টা মানকৈ কুৱেশ্যন প্ৰেক্টিছ কৰিম। অৰ্থাৎ টোটেল পাৰ্চেন্টেজৰ পৰা আমি নাই বুলিও 100টা মান কুৱেশ্যন প্ৰেক্টিছ কৰিম। তো পাৰ্চেন্টেজৰ পৰা 100টা প্ৰেক্টিছ কুৱেশ্যন কৰাৰ পিছত ইয়াৰ বাহিৰত কোনো কুৱেশ্যন অহাৰ একো চান্স নাথাকে। তো আজি আমি ফাৰ্ষ্ট টাইপৰ যেটো কুৱেশ্যন থাকে সেইটো ডিসকাস কৰিম। তাৰে পিছত নেক্সট ক্লাছত আমি টাইপ 2 শিকিম। তেনেকৈ আমি 8টা দিনত 8টা টাইপৰ আমি পাৰ্চেন্টেজৰ কুৱেশ্যনসমূহ শিকি যাম। পাৰ্চেন্টেজ হোৱাৰ পিছত আমি নেক্সট চেপ্টাৰ আৰম্ভ কৰিম। তাৰে পিছত নেক্সট চেপ্টাৰ। তো তেনেকৈ আমি গোটেইসমূহ চেপ্টাৰ টাইপ ওয়াইজ কৰি যাম। মানে এটা টাইপৰ কিমান কুৱেশ্যন আহে বা এটা চেপ্টাৰৰ পৰা কিমান টাইপৰ কুৱেশ্যন থাকে। তো সেই গোটেইসমূহ কুৱেশ্যন আমি ইয়াত ডিসকাস কৰিম। কোনোবাটো কুৱেশ্যনত কিবা ডাউট থাকিলে আপোনালোকে কমেন্ট বক্সত সুধিব অথবা আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে ডেসক্ৰিপচনত, তাত গৈ কিনে আপোনালোকে সুধিব পাৰে। ঠিক আছে, লগতে সকলোৱে টেলিগ্ৰামত জইন হৈ ল'ব, তাত বহুতো ইম্পৰ্টেন্ট বস্তু মই দি থাকো ডেইলি। তো আৰম্ভ কৰিছো ভিডিঅ'টি। টাইপ 1ত আমি কি শিকিম? কুৱেশ্যন বেসড অন দা বেসিক কনসেপ্ট অফ পাৰ্চেন্টেজ। তাৰ মানে টাইপ 1ত শিকিম আমি বেসিক কনসেপ্টৰ পাৰ্চেন্টেজৰ যি বেসিক কনসেপ্ট আছে তাৰ ওপৰত যেনেকুৱা কুৱেশ্যন আহে, তো তেনেকুৱা কুৱেশ্যন আমি কিছুমান আজি ডিসকাস কৰিম। তো প্ৰথম কুৱেশ্যনটি লিখিছো। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে আমাক? If x is 80% of y, then what percent of y is x? তাৰমানে কৈছে যদি x y 80% হয়, y x ৰ কিমান শতাংশ আমাক সেইটো সুধিছে। ঠিক আছে, এতিয়া তাৰ কাৰণে আমি জানিব লাগিব 80% মানে কি হয়। 80% মানে হয় 80/100, আৰু এইটোক যদি আমি 20ৰে কাটাকাটি কৰো 4 বাৰ যায়, ইয়াক 20ৰে কাটিলে 5 বাৰ যায়। তো এইটো হ'ব আমাৰ 4/5। একেবাৰে সিম্পল কুৱেশ্যন এইটো। ভিডিঅ'টো পজ কৰি আপোনালোকে নিজেই ট্ৰাই কৰিব পাৰে। মই কৰি দি আছো। আমাক দি আছে x equal to x is 80% of y, মানে x 80% of y মানে 80% 80% of y, x কাৰ সমান? 80% y ৰ সমান। তো ইয়াৰ পৰা মই কি লিখিব পাৰো? x সমান 80% মানে মই কি পালো এইমাত্ৰ 4/5 y। ঠিক আছে, ইয়াৰ পৰা মই x আৰু y ৰেচিও ওলাব পাৰো। x/y মানে হ'ব 4/5। তাৰ মানে মই কি বুজিলো? x যদি 4 হয়, y কিমান হ'ব? 5। এতিয়া আমাক তেন্তে সুধিছে y ৰ কিমান শতাংশ x, y ৰ কিমান শতাংশ x হয় আমাক সেইটো সুধিছে। তো y কিমান আছে? 5। তো 5 ৰ y ৰ কিমান শতাংশ x? কুৱেশ্যনটো অলপ মিষ্টেক আছে, কাৰেকশ্যন কৰি ল'ব। কুৱেশ্যনটোত আমাক দিয়া আছিল ফাৰ্ষ্ট সুধিছিল what percent of x is y হ'ব লাগে। ফাৰ্ষ্ট আমাক দিয়া আছিল y is x আছিল, y is x নহয়, x is y হ'ব লাগে। তাৰমানে x ৰ কিমান পাৰ্চেন্ট y ৰ সমান সুধিছে আমাক, সেইটো উলিয়াব লাগে। এতিয়া ইয়াৰ পৰা আমি কি পাইছো? x মানে 4 হলে y মানে কি হয়? 5 হয়। আমাক লাগে তেন্তে x ৰ কিমান শতাংশ y, তাৰমানে y equal to how much percent of x আমি তেনেকৈ লিখিব পাৰিব লাগিব। x ৰ মান 4, y মান হল 5। তো x ৰ কিমান শতাংশ y সেইটো কেনেকৈ উলিয়াম? x ৰ কিমান শতাংশ y এইটো কৰিবলৈ x ৰ ভ্যালুটো তলত লিখিম, ওপৰত y ৰ ভ্যালুটো into 100%। তো 4 ৰে ইয়াক যাব 25 যোৱাৰ 25 5 গুণ 125। তাৰমানে आंसर হ'ব আমাৰ 125%। বুজি পালে? নেক্সট কুৱেশ্যনটা আহিছো, কি দিছে আমাক? If 8% of x is the same as 4% of y, তাৰমানে কৈছে x ৰ 8% আৰু y ৰ 4% একে বুলি কৈছে, তেতিয়াহ'লে কৈছে then 20% of x is same as, আমি উলিয়াব লাগে x ৰ 20% ইয়াৰ কাৰ লগত সমান হ'ব আমাক সেইটো উলিয়াব লাগে। আমাক কি দিছে? 8% of x equal to 4% of y দিছে। তো ইয়াৰ পৰা আমি x আৰু y ৰেচিও উলিয়াব পাৰো। তো x আৰু y ৰেচিও ওলালেহে আমি ইয়াৰ পৰা আমি বাকিখিনি কৰিব পাৰিম। তো 8% মানে 8/100 x equal to 4/100 y। ইয়াৰ পৰা মই কি লিখিব পাৰো? ইয়াত চাব এই কেনসেল কৰিব পাৰি। সমান চিন যদি মাজত থাকে ওপৰৰটো আৰু ওপৰৰটো কেনসেল হয়, তলৰটো আৰু তলৰটো। এই তলৰ 100 আৰু ইয়াৰ তলৰ 100 কেনসেল, ওপৰৰ 4 ৰে ওপৰৰ 8 যাব দুবাৰ। তাৰমানে মই পালো 2x equal to y পালো। ইয়াৰ পৰা পাম y, x/y মানে পাম ইয়াত 1 আছিল, তো 1/2 টো ইফালৰ পৰা তলত আহিব, হাফ হ'ব। তো x যদি 1 হয়, y কিমান হ'ব? 2 হ'ব। আমাক কি সুধিছে? 20% of x। তো x ৰ 20% কাৰ সমান সেইটো উলিয়াব লাগে। ঠিক আছে, এতিয়া x ৰ 20% কি হ'ব? আৰু আমি এনেকৈ কৰাতকে অপচনৰ পৰা কৰিলে বেছি সহজ হ'ব। অপচনৰ পৰা যদিহে চাওঁ আমি, অপচনৰ পৰা কি লিখিব পাৰো? 10% of y। তো 10% of y মানে কি হ'ব? প্ৰথমতে আমি x ৰ 20%, তো x মানে যদি 1 হয় আৰু y মানে যদি 2 হয়,
তো 1 or 20% কি হব 1 into 20/100 ইয়াৰ পৰা কি পাম আমি 1/5 পাম তাৰমানে মই কি পালো এইটো উলাইছো x ৰ 20% উলাইছো তাৰমানে 20% of x equal to পালো মই 1/5 এটা এয়াৰ কোন কেইটা বা কোনটো 1/5 হ'ব আমাৰ হেতু হ'ব आंसर তাৰ কাৰণে প্ৰথমটো চেক কৰিম 10% of y y মানে কিমান আছিল 2 আছিল তাৰমানে 10% of 2 তো into 2 লিখিলো equal to পাম 10% মানে 10/100 into 2 10 ৰে যাব 10 times আৰু 2 ৰে যাব ইয়াক 5 বাৰ তো এইটো পালো আমি 1/5 তাৰমানে এইটো হ'ব আমাৰ आंसर বাকি এটা মই উলিয়াই দেখাই দিছো সেকেন্ডটো আছে 16% of y তাৰমানে 16% মানে 16/100 into y y মানে কি আছিল আমাৰ 2 আছিল তো 2 কইলে 4 ৰে যাব ইয়াক 4 বাৰ 4 ৰে যাব ইয়াক 25 বাৰ নেক্সট আকৌ ক্যান্সেল নহয় 4 দুগুণ 8/25 হয় এইটো নহয় এইটো ক্যান্সেল নেক্সট 80% of y কৰিলে নহয় 50% of y কৰিলে নহয় তো শুদ্ধ আনসাৰটো হ'ব আমাৰ অপচন 1 বুজি পালে নেক্সট কোৱেশ্চন হৈছে আমাক কি দি আছে A student multiplied a number by 3/5 instead of 5/3 what percentage error in the calculation তো আমাক কৈছে যে কোৱেশ্চন এটা কি দিছে যদি এটা ষ্টুডেন্টে এটা নাম্বাৰক multiplied a number by 3/5 মানে 5 ভাগৰ 3 ৰে পূৰণ কৰিছে instead of 3 ভাগৰ 5 মানে হি পূৰণ কৰিব লাগিছিল সংখ্যাটোক 3 ভাগৰ 5 ৰে পূৰণ কৰিব লাগিছিল কিন্তু হি এইটো নকৰি কি কৰিলে হি 5 ভাগৰ 3 ৰে পূৰণ কৰি দিলে তেতিয়া হলে কিমান শতাংশ তাৰ ভুল হল কোৱেশ্চনটিত বা এনসাৰটোত হেতু আমি উলিয়াব লাগে তাৰ কাৰণে আমি একদম সিম্পল মেথড নাম্বাৰটো আমি ধৰি ললো 100 মানে a student multiplied a number এই নাম্বাৰটো মই কি লৈছো 100 লৈছো এটা এই নাম্বাৰটো কি কিমানেৰে পূৰণ কৰিছে 3/5 ৰে পূৰণ কৰিছে 3/5 ৰে পূৰণ কৰিলে কি হ'ব 5 ৰে 100 ক যাব 20 বাৰ আৰু 20 3 গুণ কি হ'ব 60 এতিয়া এইটো তাৰ ভুল হৈছে শুদ্ধ কি হ'ব লাগিছিল তাৰ ৰাইটটো হ'ব লাগিছিল 100 ক কি কৰিব লাগিছিল 5 instead of 5/3 তো 5/3 ৰে পূৰণ কৰিব লাগিছিল 5/3 ৰে পূৰণ কৰিলে কি পাম এইটো তো আমি 500 divided by 3 আৰু ইয়াৰ পৰা কি পাম কেইবাৰ যাব 16 3 গুণ 48 2 20 6 3 গুণ 18 18 হলে নেক্সট কি পায় 18 6 3 গুণ 18 হলে 20 হল আৰু 3 6 গুণ 18 তো 166.66 এনেকুৱা হয় এটা হৈছে what percentage error in the calculation calculation কিমান পার্সেন্ট এরর হৈছে কি পাইছে কিমান 60 পাব লাগিছিল কিমান 166 তো কিমান পার্সেন্ট এরর হৈছে তাৰ কোৱেশ্চনটিত এতিয়া হি 60 যে পালে কিমান কম পালে আমাৰ এনসাৰটো পাব লাগিছিল এইটো হি ভুল কৰি পালে এইটো তো কিমান কম পাইছে হি যদি আমি উলিয়াও কিমান কম পাইছে 160 160 হয় তাৰমানে 1066 কম পাইছে 106.66 কম পাইছে তাৰ তুলনাত 106 কম পাইছে কারেক্ট এনসাৰৰ তুলনাত তো কারেক্ট এনসাৰ 166.66 ঠিক আছে এতিয়া আমি যেহেতু আমাৰ পইণ্টত নাই এনসাৰ সমূহটো এইটো ইয়াত নালাগে তো এইকেইটা আমি কেনসেল কৰিব পাৰো এই 66 আৰু এই 66 টো আমি নোহোৱা কৰিব পাৰো সহজ হ'বলৈ নেক্সট ইয়াৰ পৰা আমি কি লিখিব পাৰো ইনটু 100% হ'ব এইটো ইয়াৰ পৰা মই 2 ৰে কাটিব পাৰো 2 ৰে কাটিব পাৰি ইয়াত তো 2 ৰে কাটিলে 8 বাৰ যাব আৰু ইয়াত যাব 3 বাৰ 2 ৰে কাটিলে ইয়াত 50 বাৰ যাব নেক্সট ইয়াত কি কৰিব পাৰি 86 টো কেনসেল নহয় তো কেনসেল নহলে আমি কি কৰিম বাকি একো কৰিব নোৱাৰি ইয়াৰ পৰা আমি ডাইৰেক্ট পূৰণ কৰিব লাগিব মানে পূৰণ কৰি হৰণ কৰিব লাগিব তো এইটোক যদি পূৰণ কৰো মানে 106 ক 50 ৰে পূৰণ কৰিলে কিমান হ'ব 6 5 গুণ হ'ব 30 আৰু 5 গুণ 5 তো 5030 হয় আৰু ডিভাইডেড বাই হ'ব 83 এইটো যদি আমি কেনসেল কৰো কেইবাৰ যাব ইয়াত যদি চাও 6 8 গুণ কি হয় 48 হয় তাৰমানে 60 পইণ্ট সামথিং যাব বা 60 পিছত আৰু কি যাব কিবা যাব তো 6 ৰ ঘৰত থাকা মানে 60 ভ্যালু থাকা তেনেকুৱা হ'ব তো 64 আছে অপচনত তো 64 হ'ব আমাৰ কারেক্ট আনসার তো হিনে আমি নকৰিলে হয় যেহেতু মানে 83 6 ৰে পূৰণ কৰিলে আমি কি পাও 48 পাও তো 48 টো 50 ৰ আহে তাৰ মানে 6 ৰ ৰিলেটেড কিবা এনেকুৱা ভ্যালু হ'ব ঠিক আছে নেক্সট কোৱেশ্চন আহিছো কি দিছে আমাক if 50% of x minus y is 30% of x plus y then what percent of x is y তাৰ মানে আমাক কৈছে যদি x minus y 50% x plus y 30% সমান ঠিক আছে আমাক দিয়া আছে 50% of x minus y equal to 30% of x plus y এইটো আমাক দিয়া আছে ইয়াৰ পৰা মই কি লিখিব পাৰো 50% মই ডাইৰেক্ট হাফ লিখিব পাৰো half into x minus y ইয়াৰ পৰা মই লিখিম 30% মানে কি হয় 3/10 হয় into x plus y ইয়াৰ পৰা আমি কোৱেশ্চনটো কৰিবলৈ দেন what percent of x is y এইটো উলিয়াবলৈ আমি x আৰু y ৰেশিও উলিয়াব লাগিব
তো ৰেচিঅ উলাবলৈ আমি এইখিনি কেনসেল কৰিব লাগিব ডিনমিনেটৰত কি আছে 10 আছে ইয়াত 2 আছে তো 10 ৰে পূৰণ কৰিলো মানে into 10 কৰিলো into x minus y ইয়াতো আমি 10 ৰে ইনটু কৰিম into 10 into x plus y এটা 10 ৰে কিয় ইনটু কৰিছো 10 ৰে ইনটু কৰাৰ পিছত এই তলৰ হৰটো আৰু হৰটো কেনসেল যাব ইয়াৰ হৰটোৰে ইয়াক যাব 5 বাৰ তো হৰটো নোহা কৰিবলৈ আমি 10 ৰে পূৰণ কৰিছো কিহেৰে পূৰণ কৰো এই হৰ দুটাৰ এলসিএম এৰে পূৰণ কৰো ইয়াৰ দুটাৰ এলসিএম 10 হয় সেইকাৰণে মই 10 ৰে পূৰণ কৰিছো তো এইটো কি হ'ব 5 * 5 মানে 5x - y ইকুৱেল টু পাম 3x + y ইয়াৰ পৰা পাম 5x - 5y ইকুৱেল টু 3x + 3y ইয়াৰ পৰা মই x ৰ ভ্যালুটো ইফালে আনিম 5x - 3x ইকুৱেল টু পাম 3y - 5y ইফালে গলে হ'ব +5y 5x ৰ পৰা 3x গলে 2x হয় আৰু 5x + 3y + 5y মানে হয় 8y দুইৰে কেনসেল যায় ইয়াক 4 বাৰ যাব ইয়াক দুইৰে এবাৰ যাব তাৰ মানে মই পালো x / y মানে ইফালে আছিল অলৰেডি 4 ইফালৰ পৰা 1 তলত আহিব 4/1 তাৰ মানে মই পালো x * y অনুপাত হ'ব 4:1 এতিয়া মই ইহত দুটা ৰেচিও পাই গলো তো ইয়াৰ পৰা মই উলিয়াব পাৰিম x ৰ কিমান শতাংশ y মানে what percentage of x is y what percentage of x is y মানে 4 টো একৰ কিমান শতাংশ আমাক সেইটো সুধিছে এই x টো y ৰ কিমান শতাংশ তাৰ মানে x টো ওপৰত লিখিম y টো তলত into 100% তো 1 টো তলত পাতাৰ প্ৰয়োজন নাই বা 1 ৰে 100 ক 100 টাইমছ যায় এনেকৈ ক'ব পাৰো 4 into 100 400% তো आंसर হ'ব আমাৰ 400% হল নেক্সট আহিছো ইয়াৰ পিছৰ কোৱেশ্চনত কি দিছে আমাক কোৱেশ্চনটি 2/3 is what percent of 1/3 আমাক কৈছে 2 ভাগত 3 টো 1 ভাগত সৰি 3 ভাগত 2 টো 3 ভাগৰ 1 ৰ কিমান শতাংশ আমাক সেইটো দিছে তো কোনটো সুধিছে 3 ভাগত 2 টো আৰু সুধিছে 1/3 সুধিছে কিমান শতাংশ ইনটু 100% একদম সিম্পল এনেকৈ কৰিব লাগে এতিয়া এইখিনি আমি সহজকৈ কেনেকৈ কৰিব পাৰো ইয়াত মই ডাইৰেক্ট তলৰটো আৰু তলৰটো কেনসেল কৰিব পাৰো যদিহে নাজানে মই অলপ বেলেগকৈ কৰি দিম চাব ইয়াত মই লিখিব পাৰো 2/3 এই চিনডালৰ কাৰণে মই হৰণ চিনডাল লিখিব পাৰো 1/3 আকৌ ইনটু 100% আছে এতিয়া আমি জানো যে হৰণ চিনডাল পূৰণ কৰিলে এইটো কি হৈ যায় উলটি যায় মানে 1/3 আছে এইটো কি হ'ব 3 হ'ব ইনটু 100% এই 3 কেনসেল হ'ব কেনসেল হৈ কি হ'ব 2 ইনটু 100% ইয়াৰ পৰা পাম 200% তো অপচন 4 200% হ'ব আমাৰ শুদ্ধ आंसर হল নেক্সট আহিছো ইয়াৰ পিছৰ কোৱেশ্চনৰ লেভেল লাহে লাহে বাঢ়ি যায় আছে তো এনেকৈ আমি সহজ লেভেলৰ পৰা প্ৰত্যেকটো ক্লাছতে সহজ লেভেলৰ পৰা লাহে লাহে কোৱেশ্চনৰ লেভেলবোৰ বঢ়াই লৈ গৈ থাকিম তো সেইকাৰণে ভিডিঅ অতি ইম্পৰ্টেন্ট প্ৰথমৰ পৰা শেষলৈ চাব আৰু পাৰিলে কোৱেশ্চনসমূহ নোট ডাউন কৰি ল'ব ইয়াৰ পৰা কমন আহিব খাটাং কথা ইয়াৰ পৰা কমন আহিব কাৰণ যোৱা বছৰৰ পেপাৰ সেকেন্ডে মই কোৱেশ্চনসমূহ লৈছো তো এনেকুৱা কোৱেশ্চন আহে ঠিক আছে আমাক কোৱেশ্চনটি এবাৰ কৈছে ইন এ স্কুল 40% of the students play football and 50% play cricket তাৰ মানে এখন স্কুলৰ 40% ষ্টুডেন্টে ফুটবল খেলে আৰু 50% ষ্টুডেন্টে ক্ৰিকেট খেলে if 18% of the students neither play football nor cricket the percentage of students playing both তাৰ মানে আমাক কৈছে যদি 18% কি নকৰে ফুটবল নেখেলে ক্ৰিকেট নেখেলে তেতিয়াহলে আমি উলিয়াব লাগে দুটা খেল খেলা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান সেইটো সুধিছে কোৱেশ্চনটি অসমীয়াত ক'ব গলে কি দি আছে এখন বিদ্যালয়ত 40% ছাত্ৰছাত্ৰীয়ে ফুটবল খেলে 50% ক্ৰিকেট খেলে আকৌ 18% কি নেখেলে ফুটবল নেখেলে ক্ৰিকেট নেখেলে তেতিয়াহলে আমাক সুধিছে দুটা খেলা ছাত্ৰছাত্ৰীৰ সংখ্যা কোৱেশ্চনটো ট্ৰিকি কোৱেশ্চন অলপ মন দি চাব অলপ মন দি আমি ভেন ডায়াগ্ৰামৰ সহায় লৈ কোৱেশ্চনটি কৰিব লাগিব এটো হল ভেন ডায়াগ্ৰাম মই এইটো লৈছো ফুটবল এটো লৈছো মই ক্ৰিকেট এটা আমাক কৈছে 40% ফুটবল খেলে তাৰমানে ফুটবল খেলা ছাত্ৰছাত্ৰীৰ পাৰ্সেন্টেজ 40% আকৌ ক্ৰিকেট খেলা ছাত্ৰছাত্ৰীৰ পাৰ্সেন্টেজ কিমান 50% ঠিক আছে এতিয়া কৈছে if 18% of the students neither play football nor cricket তাৰ মানে এই যিমান ষ্টুডেন্ট আছে এইটো ধৰিলো আমি টোটাল ষ্টুডেন্টৰ গ্ৰুপ এই টোটাল ষ্টুডেন্টৰ গ্ৰুপত ফুটবল খেলাও আছে ক্ৰিকেট খেলাও আছে আৰু দুটা খেলাও থাকিব আৰু এটা নেখেলাও থাকিব এটা আমাক কি কৈ দিয়া আছিল 18% কি নেখেলে এটাও নেখেলে তাৰ মানে ফুটবল আৰু ক্ৰিকেটৰ বাহিৰত থাকিব 18% এইটো হল ভিতৰৰটো বুলি ক'লে ইয়াৰ পৰা ইয়ালৈ গোটেইখিনি হ'ব এইটো তো সেই কাৰণে মই অলপ ট্ৰিকি কোৱেশ্চন বুলি কৈছো মন দি চাব একেবাৰে এইটো মই লৈছো মানে মই এইটো লৈছো আৰু এইটো লৈছো মানে মই এইটো এই 80% হলে বাহিৰৰ ঠাইখিনি বাহিৰত যিখিনি আছে মানে কোনো এটা নিখালে এই বাহিৰৰখিনি 18% ঠিক আছে এইটো এনেকৈ নালগে 18% হল এতিয়া আমি উলিয়াব লাগে দুটা খেল খেলা ছাত্ৰ ছাত্ৰী কোনখিনি এইখিনি
কাৰণ দুটাতে কমন আছে এইখিনি হল দুটা হেলা ছাত্ৰ ছাত্ৰীৰ সংখ্যা এতিয়া আমি কি জানো গোটেই গ্ৰুপটোক আমি কি বুলি লওঁ কিমান পাৰ্চেন্ট লওঁ 100% তাৰ পৰা আমি কি লিখিব পাৰো ফুটবল খেলিছিল 40% ক্ৰিকেট খেলিছিল 50% আকৌ দুটা খেল নেখেলে 18% হল দুটা খেল নেখেলে কি মানে 18% দুটা খেল নেখেলে এইটো পার্সেন্টেজ 180 নহয় এইটো পার্সেন্টেজ ইয়াৰ মান আমি কিমান পাম 100 পাব লাগে 100 কিয় পাব লাগে গোটেই গ্ৰুপটোৰ আমাৰ ভ্যালু কিমান হয় 100 হয় এটা যদি চাও আমি 50% plus 90 50% আৰু 40% কৰিলে 90% হয় প্লাস 18% কৰিলে আমি কি পাম 100 পাম আৰু 90 plus 18 কৰিলে 108% পাম তো 108% মানে 100 হ'ব নোৱাৰে কাৰণ 100% মানে হতে 100 হ'ব লাগিব বা আমি এনেকৈ বুজিব পাৰো যে ইয়াত কিমান পার্সেন্ট এক্সট্ৰা আছে 8% এক্সট্ৰা আছে তো এই এক্সট্ৰা থকা খিনিয়ে এক কমন আছে এই 8% এক্সট্ৰাটো কিহৰ কাৰণে পাইছো আমি কাৰণ এই 8% এই দুটাৰ মাজত সোমাই আছে এই কমন যে আছে ইয়াতো ফুটবলতো সোমাইছে এই 8% আৰু ক্ৰিকেটতো সোমাইছে 8% তো এই 8% হয় আমাৰ ফুটবলত সোমাব লাগিছিল অথবা ক্ৰিকেটত সোমাব লাগিছিল তো দুবাৰ যে সোমাইছে তাৰ কাৰণে আমি 8% বেছি পাইছো তো 8% ষ্টুডেন্টে এইখিনিতে দখল কৰিছে বা আমি এনেকৈ ক'ব পাৰো যে 8% ফুটবল খেলে ক্ৰিকেট খেলে তো आंसर হ'ব আমাৰ 8% হল নেক্সট কোৱেশ্চনটা আহিছো কি দি আছে আমাক the time duration of 1 hour 40 minutes is what percent of a day তো এদিনৰ কিমান পার্সেন্ট হৈছে 1 ঘন্টা 45 মিনিট তো এক দিনত কিমান ঘন্টা থাকে এক দিনত থাকে আমাৰ 24 ঘন্টা আকৌ আমাক সময়টো দি আছে 1 hour 45 মিনিট তো এইটো হল 24 hour তো এইটো আমি আৱাৰত নিব লাগিলে কি হ'ব 1 hour to hour পালো প্লাস 45 মিনিট to hour নিলে 45 by 60 হয় hour তো 15 কাটা কাটি যায় 15 যাব 3 বাৰ 15 যাব 4 বাৰ সামনে পাম এইটো এক সমস্ত 4 ভাগৰ 3 hour পাম আৰু এইটোক আমি সহজকৈ লিখিব পাৰো মিশ্ৰ পূৰ্ণাংকত 4 গুণ 4 4 3 7 তো 1 hour 45 মিনিট মানে হয় 7/4 hour এতিয়া আমি উলিয়াব লাগে এই 7/4 টো 24 কিমান পার্সেন্ট আমাক সেইটো উলিয়াব লাগে ইনটু 100% ঠিক আছে তো এইটোক মই আকৌ এনেকৈ লিখিব পাৰো মই ইয়াৰ আগৰ কোৱেশ্চনটো শিকাইছো কি ডিভাইডেড বাই 24 হয় ডিভাইড টু ইনটু কৰি দিলে কি হয় 1/24 লিখিব পাৰো ইনটু 100 ঠিক আছে এতিয়া মই কি কৰিব পাৰো ইয়াৰ পৰা 4 ৰে মই ইয়াক কাটিব পাৰো 100ক 25 বাৰ যাব নেক্সট মই কি কৰিব পাৰো নেক্সট মই কৰিব পৰা বেলেগ একো উপায় নাই আকৌ ক্যান্সেল নহয় তথাপি মই এনেকৈ অনুমান কৰিব লব পাৰো যে এটো যদি 25 হল হয় 25 ৰে 25ক এবাৰ গল হয় 25 ৰে 25ক এবাৰ গল হয় ইয়াত 7 আছে 7 গুণ 7 হলে তাৰমানে 7% ওচৰে পাজৰে হ'ব আমাৰ এনসাৰটো 7% ওচৰে পাজৰে আকৌ দুটা এনসাৰ আছে তো কেনেকৈ কৰিম আমি তাৰ কাৰণে আমি ডাইৰেক্ট পূৰণ কৰি ল'ব লাগিব বেলেগ উপায় নাই তো পূৰণ কৰিলে কি হ'ব 25 7 গুণ 25 into 7 কিমান হয় 25 6 গুণ 150 25 7 গুণ 172 ডিভাইডেড বাই কিমান হ'ব 24 তো 24 ৰে কেইবাৰ যাব যদি চাও 24 ৰে যাব 7 বাৰে যাব 7 7 28 2 7 2 14 15 16 168 তো 7 বাৰ গ'ল 168 পালো 2 বাছে 7 ৰল 70 হল পয়েন্ট দিলো তো 70 ক 24 ৰে কেইবাৰ যায় 24 3 গুণ হয় 72 24 দুগুণ হ'ব 48 48 ইয়াত হ'ব 22 আকৌ শূন্য আনিলো 24 ৰে কিমান পূৰণ কৰিলে 24 ৰ 220 পাম 24 ৰ 10 নহয় 9 যদি পূৰণ কৰো 9 4 গুণ 6 6 3 9 দুগুণ 18 19 20 21 216 তাৰমানে 9 বাৰ যাব ইয়াত 9 বাৰ গলে ইয়াত পাম 216 এটা যদি আমি এনসাৰটো চাও 7.29 পাইছো 7.29 ইয়াত আছে তো অপচন 2 হ'ব আমাৰ কারেক্ট আনসার বাকিখিনি কৰাৰ প্ৰয়োজন নাই ঠিক আছে নেক্সট কোৱেশ্চনটা আহিছো কি দি আছে আমাৰ 0.001 is equivalent to তাৰমানে 0.001 ইয়াৰ কোনটোৰ সমান হে আমাক সেইটো সুধিছে তো প্ৰত্যেকটো ভ্যালু যদি উলিয়াও আমি 10% মানে কি হয় 10/100 হয় আকৌ 10/100 মানে মই কাটাকাটি কৰি লিখিব পাৰো 1/10 1/10 মানে আকৌ কি হয় 1 আছে তলত 10 আছে তাৰমানে এটাৰ আগত দশমিক তাৰমানে 0.1 মানে হয় 1/10 তো 0.001 আছিল তো এইটো পালো নেকি নাপালো এইটো ক্যান্সেল নেক্সট 1% মানে 1 এ হয় সরি 1% 1 নহয় 1/100 হয় 1/100 হলে ইয়াত পাম 0.001 0.001 নাপাও ইয়াত কাৰণ কিয় নাপাও দুটা শূন্য আছে তো দুটাৰ পিছত দশমিক 0.01 তো এইটো ক্যান্সেল আৰু এটা 0 লাগিছিল ক্যান্সেল নেক্সট এইটো যদি কৰো 0.01 তো 0.01 divided by 100 এইটো কৰিলে কি পাম যদি আমি দশমিকটো নোহোৱা কৰিবলৈ যাও 100 পূৰণ কৰো ওপৰত
1 হ'ব আৰু তলত 1 পূৰণ কৰিলে 10,000 হ'ব এইটো কৰিলে কি পাম 4 আগত দশমিক হ'ব 1 2 3 4 ইয়াৰ আগত দশমিক 0.0001 মানে 3টা শূন্য পাইছো আমাক লাগে 2টা শূন্য এইটো কৰিলে আমি কি পাম 0.1 divided by 100 দহেৰে পূৰণ কৰিলো 1 হ'ব তলত দহেৰে পূৰণ কৰিলো 1000 তো এইটো কৰিলে 3টাৰ আগত দশমিক 1 2 3টা তার আগত দশমিক 0.001 পালো তো অপশন 4 হ'ব আমাৰ শুদ্ধ আনসার হল বুজি পালে এনেকৈ আমি গোটেইকেইটা কৰি কিনে উলিয়াব লাগিব নেক্সট কোৱেশ্চন কি দি আছে আমাক a team played 40 games in a season and won in 24 of them তাৰমানে এটা টিমে কি কৰিলে এটা সিজনত 40খন গেম খেলে আৰু তাৰে 24খন হি জয় হল টিমটোৱে জয় হল 24খন তেতিয়ালে হৈছে what percent of games played did the team win তো কিমান পার্সেন্ট খেল জয় হৈছে টিমটোৱে আমাক সেইটো দিছে একেবাৰে সিম্পল কোৱেশ্চন জয় হৈছে 24খন কিমানখনৰ ভিতৰত 40খনৰ ভিতৰত ইনটু 100% 0 0 ক্যান্সেল 4 ৰে 4 ৰে যায় 6 বাৰ 6 গুণ 60% আমাৰ 60% খেল কি হৈছে জয় হৈছে ইয়াত কোৱেশ্চনটো আৰু অলপ বেলেগকৈ সুধিব পাৰিলে হয় ক'ব পাৰিলে হয় what percentage of games played did the team win নকৈ ইয়াত লুজ ক'লে হয় তেতিয়া আমাৰ কি হলে টোটেল খেল আছিল 40খন তাৰে 24খন জয় হৈছে তো হাৰিছে কিমান 6 আৰু ইফালে 10 16খন হাৰিছে তাৰমানে আমি উলিয়াব লাগিব 16/40 ইনটু 100% ইয়াত হ'ব আমাৰ এনসাৰটো 4 4 ক্যান্সেল 4 ৰে যাব ইয়াত 4 বাৰ 4 10 গুণ 40% শতাংশ বা 40% গেম হি হাৰিছে তো এনেকৈ উলিয়াব পাৰিম আমি হাৰাটো সুধিলে জয়টো সুধিলে আমি এনেকৈ উলিয়াব লাগিব হল দুটা বুজাই দিলো নেক্সট ইয়াৰ পিছৰ কোৱেশ্চনত কি দিছে আমাক দা পপুলেশন অফ এ ভিলেজ ইজ 25000 এখন গাঁৱৰ জনসংখ্যা 25000 25000 1/5 are female and the rest are male ইয়াৰে 1/5 মানে 5 ভাগৰ 1 ভাগ কি হয় ফিমেল হয় তো দুটা ভাগ পাম ইয়াৰ পৰা এটা হ'ব মেল এটা হ'ব ফিমেল তো 25000ৰ 5 ভাগৰ 1 ফিমেল হলে ফিমেলৰ নাম্বাৰ হ'ব 5 ৰে যাব ইয়াক 5000 বাৰ 5000 টা ফিমেল হ'ব আৰু 25000ৰ 5000 টা ফিমেল হলে মেল হ'ব 20000 টা হল এটা কৈছে 5% of males and 40% of females are uneducated তে মেল যিমান আছে তাৰো আকৌ দুটা ভাগ হ'ব ফিমেলৰো দুটা ভাগ হ'ব কিয় ভাগ দুটা হ'ব কাৰণ it uneducated বুলি কৈছে তাৰমানে কেটামানে পঢ়িব জানে আৰু কেটামানে পঢ়িব নাজানে তো এইটো ললো আমি এডুকেটেড আৰু এইটো ললো আনএডুকেটেড এইটো ললো এডুকেটেড আৰু এইটো ললো আনএডুকেটেড কিমান পার্সেন্ট মেল আনএডুকেটেড 5% মেল তো 20000 এর 5% কিমান হয় 5/100 ইনটু 20000 0000 ক্যান্সেল 5 দুগুণ 10 আর 1000 মেল কি হয় আনএডুকেটেড মেল হল আনএডুকেটেড আমি 5% দিয়েছিল আনএডুকেটেড হল 1000 তো 20000 এর 1000 আনএডুকেটেড হলে এডুকেটেড হ'ব 19000 তো ইয়াৰ পৰা আমি ফিমেল কি দি আছে ফিমেল 40% ফিমেল আনএডুকেটেড তো 5000 আর 40% কিমান হয় ডাইরেক্ট কৰিব পাৰি 2000 হয় বা বুজি নাপালে মই আকৌ কৈ দিছো 40% তো 40/100 00 ক্যান্সেল 5 4 গুণ 20 এটা শূন্য দুটা শূন্য তার মানে 2000 ফিমেল আনএডুকেটেড 5000 আর 2000 আনএডুকেটেড হলে এডুকেটেড কিমান হ'ব 3000 ঠিক আছে তেনেকৈ আমি উলাই লোৱাৰ পিছত ইয়াত আমাক কি সুধিছে what percentage of the whole are educated তো টোটাল এডুকেটেড যিমান মানুহ আছে কিমান পার্সেন্ট আমাক সেইটো সুধিছে এটা টোটাল এডুকেটেড কিমান মানুহ আছে 19000 মেল আৰু 3000 ফিমেল তো 19000 প্লাস 3000 কিমান হ'ব যিমান হয় সেইটো কিন্তু টোটাল পপুলেশনৰ যদি ডিভাইড কৰো তো টোটাল পপুলেশনৰ কিমান পার্সেন্ট আমাৰ এডুকেটেড সেইটো পাম ইনটু 100% তো ইয়াৰ পৰা কি পাম 19000 যোগ 3000 মানে কি হয় 22000 হয় তলত জায়গা নাই মই ইয়াতে লিখি দিছো এটো হ'ব 22000 তো এই তিনিটা জিরো এই তিনিটা জিরো ক্যান্সেল 25 রে 1 যাব 4 বার আর 22 4 গুণ হয় 88 তো 88% টোটাল পপুলেশনৰ এডুকেটেড হল ইয়াৰ পিছত আহিম নেক্সট কোৱেশ্চনত কি দিছে আমাক ইন এ কলেজ 40% of the students were allotted group A তাৰমানে এটা কলেজৰ গ্ৰুপ বনাইছে গ্ৰুপ এত আছে 40% student 75 of the remaining were given in group B আকৌ বাকি ৰৈ যোৱা 75% কি হৈছে গ্ৰুপ B হৈছে and remaining 12 were given in group C আকৌ বাকি ৰোৱাৰ 12টা বাকি ৰৈছে সেই 12টা ক'ত সোমাইছে গ্ৰুপ C সোমাইছে then a number of students who applied for the group is তাৰমানে কিমানটা ষ্টুডেন্ট আছিল যোনে গ্ৰুপৰ কাৰণে এপ্লাই কৰিছে আমাক এই সুধিছিল তে কোৱেশ্চনটো অলপ ব্লেক টাইপৰ কোৱেশ্চন মন দি চাব আহি যাব পাৰে আমাক দি আছে 40% ষ্টুডেন্টে
গ্ৰুপ এত এলোকেট হ'ল তাৰমানে মই কি বুজিলো ইয়াৰ পৰা আৰু এনেকৈ কৰিব পাৰো চাব 40% গ্ৰুপ এত গ'ল তো গ্ৰুপ এত গ'ল আমাৰ 40% এত গ'ল 40% তো ৰিমেইনিং কিমান হ'ল এত 40% যোৱাৰ পিছত ইয়াত কুৱেশ্যনটো আমাক কৈছে ৰিমেইনিংৰ 75% বিট যাব তো ৰিমেইনিং কিমান ৰল 40% যোৱাৰ পিছত বাকি কিমান ৰল 60% তো বিট কিমান সোমাব 60%ৰ কিমান পাৰ্চেন্ট 75% তো 60%ৰ 75% কৰিলে কিমান হয় বাই 100 বা এইটো আমি এনেকৈ নকৰিলে হয় ডাইৰেক্ট আমি এনেকৈ কৰিব পাৰো ইয়াক যাব 20ৰে 3 বাৰ 20ৰে যাব 5 বাৰ 5ৰে ইয়াক যাব 15 বাৰ 15 3 গুণ 45% তাৰমানে হোল যিমান ষ্টুডেন্ট আছিল তাৰ ভিতৰত বিট কিমান সোমাইছে 45% বিট সোমাইছে 8 সোমাইছে 40% এটা ৰিমেইনিংৰ কথা নাহে ইয়াত কাৰণ আমি ৰিমেইনিংৰ পৰা উলাই লৈছো এইটো তো 45% বিট সোমাল তো এতিয়া সিট কিমান থাকিব 40% 8 গ'ল 45% বিট গ'ল তো টোটাল কিমান গ'ল 100 ৰ পৰা 100 minus 40 plus 45 so 100 minus 40 plus 45 মানে 95% to 100% 100% so 5% সিট সোমাইছে আকৌ এই 5% ভ্যালু আমাক কি দিছে সিট কিমানটা সোমা বুলি কৈছে 12টা সোমা বুলি কৈছে তো সিট যদি 12টা সোমায় 5% ৰ ভ্যালু হল 12 কৰবাত ভুল হৈছে নেকি বা চাব লাগিব 12 ঠিক আছে কৰি আছো তো 5% ৰ ভ্যালু 12 হলে আমাক লাগে কিমানটা ষ্টুডেন্ট আছিল আমাক সেইটো উলিয়াব লাগে 5% 12 তো 1% মানে হ'ব 12/5 তো ইয়াৰ পৰা মই লিখিব পাৰো 100% কাৰণ টোটাল ষ্টুডেন্ট কিমান আছিল 100% আছিল তো 12/5 into 100 পাছৰে যাব ইয়াক 20 বাৰ 20 5 গুণ 100 আৰু 12 দুগুণ 24 240 হয় নেকি 45 হ'ব নালাগে 12 দুগুণ 40 অলপ ভুল হ'ল নেকি বা 1% মানে এবাৰ চেক কৰি চাই আছো কি হৈছে ওকে মোৰ কত ভুল হ'ল ইয়াত চাব 40 plus 45 কৰিলে 95 নাপাও আমি 85 পাও 100 ৰ পৰা 85 মাইনাস কৰিলে 15% হয় 15% মানে 12 1% মানে 12/15 100% মানে হ'ব 12/15 into 100 তো 5ৰে যাব ইয়াক সৰি 3ৰে যাব ইয়াক 5 বাৰ 3ৰে যাব ইয়াক 4 বাৰ 5ৰে যাব 100ক 20 বাৰ তো 20 তো 4 20 গুণ কিমান হ'ল 20 4 গুণ 80 তাৰমানে টোটাল ষ্টুডেন্ট আছিল 80 বাই এপ্লাই কৰিছিল টোটাল ষ্টুডেন্ট 80 ঠিক আছে নেক্সট কোৱেশ্চন আহিছে আমাক কি দিছে ইয়াত কোৱেশ্চনটি মন দি চাব ইয়াত ৰিমেইনিং বুলি ক'লে আমাৰ কনসেপ্টটো বেলেগ হৈ যায় আকৌ যদি ৰিমেইনিং ওয়ার্ডটো ইউজ নকৰিলে হয় তেতিয়া হলে আমাৰ কোৱেশ্চনৰ টাইপটো বেলেগ হৈ গ'ল ঠিক আছে নেক্সট কোৱেশ্চন কৈছে if 3/4 of 60% of a number is 36 the number is তাৰমানে কৈছে কোনো এটা সংখ্যাৰ 60% 3/5 পঞ্চমাংশ 37 বুলি কৈছে তাৰমানে নাম্বাৰটো ধৰি ললো মই x ৰ 3/4 of 60% of a number x ৰ 3/4 3/4 মানে 3/4 আৰু 60% ইয়াৰ আকৌ 60% কৰিম ইয়াৰ মান আমাক দি আছে 37 তো x ৰ মান উলিয়াব লাগে 20ৰে যাব 3 বাৰ 20ৰে যাব 5 বাৰ ঠিক আছে তো ইয়াৰ পৰা নেক্সট কি কৰিব পাৰি 20ৰে 3 বাৰ গ'ল সৰি 3/4 নাই তো 3/5 আছিল এটো হ'ব 3/5 আছিল তো 3/5 মানে 3/5 ইয়াৰ পৰা কি কৰিব পাৰি ইয়াৰ পৰা আমি পাম 3 3 গুণ কি হয় 9 x divided by 5 5 গুণ 25 ইয়াৰ মান পালো 37 আকৌ মই অলৰেডি কৈছিলো সমান চিহ্ন ওপৰে ওপৰে কেনসেল যায় 9 আছে 37 যাব 4 বাৰ তো x ৰ মান কি পাম 25 into 4 25 4 গুণ তাৰমানে নাম্বাৰটো কি হয় আমাৰ 100 ঠিক আছে নেক্সট কোৱেশ্চন আহিছো কি দিয়া আছে আমাক নেক্সট কোৱেশ্চনত a number that is to be added to 10% of 320 to have the sum as 30% of 230 তাৰমানে কৈছে 320 ৰ লগত 10% কি সংখ্যাৰ 10% যোগ কৰিব লাগিব যাতে সংখ্যাটো 230 ৰ 30% হয় এইটো বুজিছে ঠিক আছে a number that is to be added to 10% of 320 তো 320 ৰ 10% ৰ লগত কি সংখ্যা যোগ কৰিম এক সংখ্যা যোগ কৰিম যোগ কৰিলে কিমান পাম বুলি কৈছে 30% of 230 তাৰমানে 30/100 into 230 ইয়াৰ পৰা মই কি পাম 10ৰে ইয়াক যাব 10 বাৰ এইটো 0 এইটো 0 কেনসেল তাৰমানে 32 plus x মানে মই পাম ইয়াৰ পৰা 0 0 0 0 কেনসেল আৰু 23 3 গুণ কিমান হয় 69 x ৰ মান পাম 69 minus 32 কৰিলে 7 হ'ব 6 3 গলে 3 তো 37 হ'ব আমাৰ x ৰ ভ্যালু বা নাম্বাৰটো হল আমাৰ এই নাম্বাৰটো 37 বুজি পালে
নেক্সট কুৱেশ্যনটা আহিছো কি দিছে আমাক if a is equal to 20% of b a is equal to 20% of b and b is equal to 25% of c আকৌ দিয়া আছে b is equal to 25% of c then what percent of c is equal to a তাৰমানে আমাক লাগে what percent of c equal to a এইটো লাগে এতিয়া আমাক a আৰু b ৰেশিও উলিয়াব পাৰো ইয়াৰ পৰা a মানে কি পাম 20% মানে কি হয় 20/100 কাটাকাটি কৰিলে পাম 1/100 সৰি 1/5b ইয়াৰ পৰা মই পাম a/b মানে 1/5 পাম তাৰমানে a 5 হলে b কিমান হ'ব 5 হ'ব তো ইয়াৰ পৰা মই a b c তিনিটাৰে আমি ৰেশিও উলিয়াব পাৰো a 1 হলে b কিমান হয় 5 হয় আকৌ ইয়াত যদি চাও b equal to 25% of c 25% মানে 1/4 হয় কাৰণ 25/100 কাটাকাটি কৰিলে 1/4 পাও into c ইয়াৰ পৰা b by c মানে কি পাব পাৰো আমি 1/4 পাম তো b is to c ইয়াৰ পৰা পাম b ৰ ভ্যালু 1 হলে c ৰ ভ্যালু কি হয় 5 হয় আকৌ অলৰেডি b ৰ ভ্যালু আমি কি পাইছো 5 পাইছো তো b ৰ ভ্যালু ইয়াত 1 পাইছো তো 1 টক মই 5 বনাম 5 ৰে পূৰণ কৰিম ওপৰত 5 ৰে পূৰণ কৰিলে তলৰটোক 5 ৰে পূৰণ হ'ব 5 বাই কিমান হ'ব 20 হ'ব তাৰমানে b 5 আৰু c কিমান হ'ব তেতিয়া হলে c হ'ব 20 তো c ৰ ভ্যালু হল 20 এতিয়া আমাক লাগে what percentage of c is equal to a তো what percentage of c equal to a তাৰমানে c ৰ কিমান শতাংশ a ৰ সমান আমাক সেইটো দিছে তো 20 to 1 or কিমান what percentage of c is equal to a what percentage of c তো কিমান শতাংশ c এর সমান সুধিছে নহয় আমাক এইটো কৰিব লাগিব তো c টো তলত ওপৰত এইটো 100% বা এনেকৈ নকৰি আমি এনেকৈ কৰিব পাৰো আমি যেহেতু নাজানো কিমান শতাংশ c এর সমান তো ধৰিলো আমি x% of c equal to a তো c ঠাইত আমি c এর ভ্যালু পাতিম a ঠাইত আমি a এর ভ্যালু পাতিম a এর ভ্যালু 1 আছিল তো x by 100 into 20 equal to 1 তো বিচিৰে যাব ইয়াক 5 বাৰ তাৰমানে ইয়াৰ পৰা পাম x by 5 equal to 1 ইয়াৰ পৰা পাম x equal to 5 তাৰমানে কিমান শতাংশ c এর সমান 5 শতাংশ c ৰ 5 শতাংশ এর সমান তো অপশন 3 5 হ'ব আমাৰ শুদ্ধ আনসাৰ নেক্সট ইয়াৰ পিছত আহিছো আমি টাইপ 1 ৰ লাষ্ট কোৱেশ্চন আজিৰ কি কৈছে ইন এন অফিস 40% of the staff is female তো এটা অফিসৰ 40% staff কি হয় ফিমেল হয় 75% of the female staff and 50% of the male staff are married আকৌ কৈছে তাৰে ভিতৰত 70% ফিমেল staff married আৰু 50% male staff married তেতিয়া হলে আমাক লাগে unmarried staffৰ percentage কিমান ঠিক আছে তো কোৱেশ্চনটো কেনেকৈ কৰিম ইয়া এনেকুৱা কোৱেশ্চন কৰিলে সদায় আমি ধৰি লব লাগে 100 তো 100 যদি ধৰো ইয়াৰ পৰা মেল আৰু ফিমেল পাম ফিমেল দিয়া আছে 40% তো 100 ৰ 40% হয় 40 মেল হলে ফিমেল হলে মেল কিমান হ'ব 60 হ'ব আকৌ কৈছে 70% of the female staff তো ফিমেলৰ মেৰিড আনমেৰিড দিয়া আছে মেৰিড আনমেৰিড ফিমেলৰ মেৰিড দিয়া আছে মেৰিড কিমান দিয়া আছে 70% তো 40 ৰ 70% কিমান হয় 40 into 70/100 0 0 cancel 0 0 cancel 7 4 গুণ 28 টা ফিমেল মেৰিড তা আনমেৰিড ফিমেল কিমান হ'ব 12 হ'ব কাৰণ 40 ৰ 28 টা মেৰিড হলে 12 টা আনমেৰিড আকৌ মেইলৰ মেৰিড আৰু আনমেৰিড পাম মেইলৰ কি হৈছে 50% মেল মেৰিড হয় 60 ৰ 50% আধা হয় 60 ৰ আধা কিমান 30 টা মেল মেৰিড আৰু 30 টা আনমেৰিড এটা আমাক লাগে the percentage of married unmarried staff in the office তো কিমান unmarried staff আছে unmarried male আছে 30 unmarried female আছে 12 total unmarried হল 42 out of কিমান 100 টাৰ ভিতৰত 42 টা unmarried তো into 100% হলে আমি 42% total যিমান staff আছে তাৰে 42% কি হয় unmarried হয় তো অপশন সি সৰি অপশন 4 42 হ'ব আমাৰ শুদ্ধ আনসাৰ বুজি পালে তো নেক্সট টাইপত আমি নেক্সট ক্লাছত আমি টাইপটো শিকিম টাইপটোত আমি শিকিম x is less or more than y তাৰমানে x is যদি ইমান % less than y বা ইমান % exceed বা ইমান % greater than less than এনেকুৱা কোৱেশ্চন টাইপৰ থাকে তো সেই টাইপৰ কোৱেশ্চন সমূহ আমি টাইপটো শিকিম নেক্সট ক্লাছত এই ক্লাছটো যদি আপোনালোকে গোটেইসমূহ কোৱেশ্চন বুজি পাইছে ভিডিঅ'টো এটা লাইক কৰি দিব বা কোনোবাটো কিবা বুজি নোপোৱা থাকিলে কমেন্ট বক্সত ধৰিব পাৰে টেলিগ্ৰামত নিশ্চয়কৈ জয়েন হ'ব তাত বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট বস্তু দি থকা হয় লগতে ইয়াৰ পিডিএফ খন মই টেলিগ্ৰামত দি দিম সেইটো পাবলৈ টেলিগ্ৰামত জয়েন হ'ব আজিলৈ ইমানেই আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ